আজি একদম ভিডিঅ'টো এই গণেশ মন্দিৰৰ পৰা আৰম্ভ কৰিছোঁ দেই। এইয়া আমি নতুনকৈ এখন স্কুটি লৈছোঁ আৰু পোনপ্ৰথমে ডিলাৰৰ পৰা স্কুটিখন লৈ আহিয়ে গণেশ মন্দিৰলৈ আনিলোঁ। আনি তাতে পূজা ভাগ কৰিছোঁ। এয়া চাওকচোন, আৰু স্কুটিখনৰ কালাৰটো কেনেকুৱা লাগিছে জনাব দেই। মানে এই ব্লেক বা ব্লু এইবিলাক বা মানে মেৰুন কালাৰ চবেই লয় যে, সেয়ে মই ভাবিলোঁ, মানুহজনে ক'লে কি কালাৰ লোৱা চোৱা, আৰু মই এইটো কালাৰ ল'লোঁ আনকমন কাৰণে। হোৱাইটটো চবেই চলায়। আৰু স্কুটিখন পূজা চূজা কৰি আনি আমি এয়া ৰেষ্টুৰেণ্টত সোমালোঁ খাবলৈ, আৰু খাই বৈ ঘৰলৈ আহিলোঁ। ঘৰলৈ আহি ভাবিলোঁ যে এইবিলাক আৰু কিবা কিবি খাই আহিছোঁ, ফ্ৰাইড ৰাইচ কিবা কিবি। এতিয়া সন্ধিয়া হৈছে, অকণমান ভোক লাগিছে, মানে ভাতকেইটাৰ নিচিনা নহয় যে, সেয়ে সন্ধিয়া ভাবিছোঁ নাই কিবা এটা হেল্ডি খাওঁ। মিঠাই চিঠাই আনিছোঁ, ওচৰৰ পাজৰৰ সকলোকে ভগাই দিছোঁ। তথাপিতো মানে নিজে বনোৱা হোটেলত যিমানেই নাখাওঁ, নিজে বনোৱাটো নিচিনা নহয়নে। সেয়ে ভাবিলোঁ কিবা এটা হেল্ডি খাওঁ, আৰু ছোৱালীজনীয়েও দুপৰীয়া মানে এইবিলাকেই খাইছে যে, সেয়ে নাই তাইকো নোখোৱাওঁ। আৰু সেইবাবে এই কাচকল দুটা ল'লোঁ। কাচকলকেইটা আলুৱে বইল কৰিলোঁ। বইল কৰাৰ পিছতে ইয়াত ড্ৰাই ফ্ৰুট অলপমান, এনেদৰে তাইক মানে মই বুদ্ধি কৰি খুৱাওঁ, নহ'লে তাই একদমেই নাখায়। এয়া কাচকলকেইটা বইল হোৱাৰ পিছত দেখিছেই নহয়, এনেদৰে ধুনীয়াকৈ মই এটা বাউলত লৈ পিটিকা কৰিম। মোৰ ছোৱালীজনীৰ কাৰণে মানে মই বৰ একদম কিবা কিবি কৰি থাকিবলগীয়া হয়, আৰু সেইবিলাক আপোনালোককো দেখাওঁ যাতে আপোনালোকৰ বাচ্ছাও যদি খোৱা বোৱাত ৰাপ নাই, সিহঁতকতো হেল্ডি খুৱাব লাগিব। সেয়ে এনেদৰে খুৱাবচোন, কাৰণ সিহঁতি সৰু ল'ৰা ছোৱালী নাখায় বুলিয়ে যদি আমি পেকেটৰ বস্তুকে খুৱাই থাকোঁ কেনেকৈ হ'ব। মই এনেকৈ খুৱাইছোঁ বুলি আপোনালোকে যে মানে তাইক লৈ ব্যস্ত বা কিবা এনেকুৱা নহয় আৰু দেই। মই মানে অকণমান ধ্যান দিওঁ তাইক খোৱা বোৱাত, কাৰণ চব সময়তে দেউতাক থাকিলে দেউতাকে খালি পেকেটৰ বস্তু চিপছ কিবা কিবি মাজা এইবিলাক আইচক্ৰীম এইবিলাক আনি দিয়ে। মই কিন্তু কেতিয়াও মানে দিবলৈ নিদিওঁ। মই কষ্ট কৰি তাইৰ কাৰণে বনাই দিওঁ, আৰু তাইক শুই আছে, খোৱাৰ পৰা উঠিয়ে কিবা এটা দিম বুলি ভাবি এইটো বনাইছোঁ মনে মনে, কাৰণ নহ'লে তাই কোনো কাৰণতে নাখায়। আৰু এয়া কাচকলকেইটা আলুৱে সানি লোৱাৰ পিছত অকণমান ইয়াতে মই মানে আটা ব্যৱহাৰ কৰিছোঁ। এয়া দেখিছে নহয়, এয়া 2 চামুচ আটা দিছোঁ, নহ'লে মানে কাচকলটো বৰ লেপলেপীয়া হৈ যায় যে, তেতিয়া অকণমান মানে চেপটো দিবলৈ দিগদাৰ হয়। সেয়ে অকণমান কিবা আটা হওক, পিঠাগুড়ি হওক, কৰ্ণফ্লাৱাৰ হওক, কিবা এটা দিলে ভাল হয়। এয়া মই কৰ্ণফ্লাৱাৰটো ব্যৱহাৰ নকৰোঁৱেই, মই আনহেল্ডি তাইক নোখোৱাওঁ, সেয়ে আটা ব্যৱহাৰ কৰিলোঁ। অকণমান নিমখ দিছোঁ দেই। নিমখ দি এতিয়া মই এইখিনি ধুনীয়াকৈ সানিম। অকণমান জিৰা গুড়ি দিছোঁ। এয়া আৰু বেছি মানে কলটো বেছিকৈ সিজি গ'ল যে, সেয়ে আটাখিনিও কাম দিয়া নাই, সেয়ে অকণমান ময়দাও দিছোঁ। চৰি, বেচন, ময়দা নহয় দেই, বেচন দিছোঁ। এয়া আটাখিনি বৰ বেছিকৈ সিজি গ'ল, আৰু এতিয়া এখন থালত ধুনীয়াকৈ তেল সানি লৈছোঁ এইখিনি, আৰু তেল সানি নহ'লে মানে উঠাবলৈ দিগদাৰ হ'ব যে, এয়া সানি লোৱা মিশ্ৰণখিনি ইয়াতে দি দিছোঁ। কল আৰু আলুৰ যিটো পেষ্ট মই বনাই লৈছিলোঁ সেইটো ইয়াতে দি দিছোঁ। পেষ্ট বুলিয়ে কৈছোঁ বা দৌ আপোনালোকে যি কয় আৰু তেনেদৰে দি দিছোঁ। এয়া, আৰু ইয়াত এতিয়া মই দিম একদম বিট। এনেকৈ কৰি দিলে চব খায়, কিন্তু মানে যদি ভাজি বা কিবা চব্জি বা চালাড হিচাপে দিওঁ একদমেই নাখায়। সেয়ে ময়ো কম নহয়, ময়ো দি দিওঁ একদম এইবিলাক কৰিয়ে। এয়া দেখিছেনে, এগালমান ড্ৰাই ফ্ৰুট দি দিছোঁ। এয়া ড্ৰাই ফ্ৰুটখিনি ওপৰত আৰু অলপমান বিট দিছোঁ। দি এতিয়া মই আলু আৰু এইটো যিটো কাচকলৰ দৌ বনাই থৈছিলোঁ সেইখিনি আকৌ এবাৰ দি দিম। ইয়াতে মই আৰু ড্ৰাই ফ্ৰুট দিছোঁ, মানে আলমণ্ড চালমণ্ডবিলাক এনেকৈ নোখোৱালে তাইক কামত নিদিয়ে।
আৰু আপোনালোকৰো যদি বাচ্ছা আছে আপোনালোকেও এইবিলাক ট্ৰিক ব্যৱহাৰ কৰিব পাৰে। কিন্তু এয়া দেখিছেনে, ওপৰত মই আৰু দি দিলোঁ। আলু আৰু কলৰ খানাখিনি মই এতিয়া ধুনীয়াকৈ ফ্ৰিজত থৈ দিছোঁ। অলপ সময় ফ্ৰিজত থ'লে একদম ধুনীয়া হয়। আৰু এতিয়া মই ব্ৰেড 3খন লৈছোঁ। ব্ৰেডকেইখন মই ধুনীয়াকৈ এয়া পেষ্ট বনাই ল'লোঁ, দেখিছেই নহয়। ব্ৰেড গাম এয়া পিচি ল'লোঁ এনেদৰে, একদম মানে একেবাৰে মিহি গুড়ি কৰি দিয়া নাই আৰু এনেদৰে কৰিছোঁ। আৰু এতিয়া ফ্ৰিজৰ পৰা ওলোৱাই ধুনীয়াকৈ এটা চপৰ শ্বেপ দিছোঁ। এটা অকণমান মানে চেপেটা আৰু এটা দীঘলীয়া চপৰ শ্বেপ দিলোঁ। দি ধুনীয়াকৈ মই এয়া ব্ৰেড গামত লগাই দিছোঁ। লগাই দি এতিয়া পেন এখন গৰম হ'বলৈ দিছোঁ। তাতে অলপমান তেল দিলোঁ। দি এইকেইটা ধুনীয়াকৈ 4-5টামান দি দিম। এয়া এটা কথা মনত ৰাখিব, যাতে পেনখন একদম ফুল মানে জুইটো একদম ফ্লেমটো ফুলকৈ নিদিয়ে, একদম কম মানে গেছৰ ফ্লেমটো কমাই পেলাই ভাজিব লাগিব, নহ'লে একেবাৰে লগতে জ্বলি যাব। কাৰণ ব্ৰেডখিনি পূৰা জ্বলি যায়। এয়া মই কম জুইত ৰখাৰ পিছতো অলপ মানে ক'লা হৈ গৈছে। তথাপিতো এয়া আহল বহলকৈ মই সিজিবলৈ দিছোঁ, দেখিছেনে। এয়া একদম মোৰ সুন্দৰ একদম চপ ৰেডি হৈ গৈছে, হেল্ডিও হয়। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব দেই। যদি ভাল লাগিছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকেও যদি এনেকৈ বনাই খোৱা নাই এবাৰ বনাই খাবচোন, খুবেই হেল্ডি হয়। কাৰণ ইয়াত কোনো ধৰণৰ বেয়া একোৱেই নাই, দেখিছেনে। একদম পূৰা বিট কিমান উপকাৰী আপোনালোকে জানেই। কাজু কিচমিচ হওক বা মানে আলমণ্ড বাদাম কিমান উপকাৰী জানেই। সেয়ে সন্ধিয়াৰ চাহকাপ এনেকৈয়ে খালোঁ। আজিলৈ আহিছোঁ।